মই সেই কথাটোলৈ বৰ চিন্তিত নহয় যে তেওঁলোকৰ যিহেতু এলায়েন্স আছে এলায়েন্স মতে তেওঁলোকে কাম কৰিব কিন্তু চিপাঝাৰৰ কথাটো অলপ সুকীয়া চিপাঝাৰত তেওঁলোকৰ এলায়েন্সটো আক্ষৰিক অৰ্থত হ'ব পাৰে মানে এইটো কাগজে কলমে হয়তো তেওঁলোকৰ চব কথা প্ৰেছৰ সন্মুখত সাংবাদিকৰ সন্মুখত ঠিকেই আছে কিন্তু গ্ৰাউণ্ড লেভেলত তেওঁলোকৰ এই মিত্ৰতা একেবাৰে ঠিক নাই আৰু সেইটো ইতিমধ্যে মোৰ লগত বহু মানুহৰ যোগাযোগ হৈ আছে তেওঁলোকৰ এইটো মই অলপ ষ্ট্ৰেটেজিকেলি চব কথা কৈ নিদিওঁ এতিয়া মানে মই গোটেইবিলাক কথা কৈ দিয়াটো ভুল হ'ব কিন্তু এইটো তেওঁলোকৰ মিত্ৰতাটো কাগজে পত্ৰই ভিতৰত কিন্তু একো মিত্ৰতা নাই আৰু এইটো হ'ব নোৱাৰে গতিকে মই ভাবোঁ এইটো তেওঁলোকৰ মিত্ৰতা হোৱা কিবা লৈ পেলাই মই একেবাৰে চিন্তিত নহয় আমাৰ নিজা সংগঠন আছে আমাৰ ছাপৰ্ট বেছ আছে জনসাধাৰণে আমাক একচেপ্ট কৰিছে জনসাধাৰণ ওলাই আহিছে আমাৰ কাৰণে গতিকে তেওঁলোকৰ মিত্ৰতা হোৱা নোহোৱা কথাটোৱে মোক একো ক্ষতি কৰিব নোৱাৰে দেখা গৈছে নিশ্চয় কোনোবা আহিবই কিন্তু মই এটা কথাত গুৰুত্ব দিছোঁ মই তৃণমূল পৰ্যায়ত একেবাৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত যিটো কেম্পেইনিং মই সেইটোত মই অধিক গুৰুত্ব দিছোঁ কাৰণ ষ্টাৰ কেম্পেইনাৰ আহিবই বাৰু সেইটো এটা দলৰ নেতাসকল আহিব দলৰ হৈ প্ৰচাৰ চলাবলৈ কিন্তু মই গুৰুত্ব দিছোঁ যে মই কেনেকৈ সকলোখিনি মানুহক অন্ততঃ এবাৰ মই সেই অঞ্চলটোত দেখা দিব পাৰোঁ কেনেকৈ চুবুৰীটোত এবাৰ মই মোৰ প্ৰেজেন্সটো দিব পাৰোঁ কেনেকৈ মই এপিলটো মই কৈ আহিব পাৰোঁ যে আপোনালোকে এইটো কাৰণত মোক ভোট দিব লাগে সেইটোতহে মই বেছি গুৰুত্ব দিছোঁ গতিকে ইয়াত মুখ্যমন্ত্ৰী আহক বা কেন্দ্ৰীয় গৃহমন্ত্ৰী আহক বা অন্য কোনোবা আহক সেইটোলৈ মই একেবাৰে চিন্তিত নহয় মোৰ কামটো হৈছে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ ওচৰলৈ যোৱা আৰু সেই কামটো মই ইতিমধ্যে আৰম্ভ কৰিছোঁ দেখা গৈছে কৰা নাই মনোনয়নত হাজাৰ হাজাৰ মানুহটো ৰাইজে দেখিছে ৰাইজে কৈছে আৰু সকলোৱে দেখিছোঁ আমি যে মই ভবাই নাছিলোঁ যে ইমান মানুহ মোৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিব গতিকে এই যিটো অভূতপূৰ্ব ৰাইজৰ সঁহাৰি এইটো সঁচাকৈয়ে এটা মানে উল্লেখযোগ্য দিশ এইবাৰ নিৰ্বাচনত মই আগতেও বহু নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু সেইবিলাক সময়তো এনেকুৱা আমি শোভাযাত্ৰা উলিয়াইছোঁ আমি ৰেলী উলিয়াইছোঁ কিন্তু এইবাৰৰ কথাটো অলপ সুকীয়া শাসক দলৰ অপশাসনৰ বিৰুদ্ধে শাসক দলৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু স্থানীয় বিধায়কগৰাকীৰ ৰাইজৰ মাজত জনপ্ৰিয়তা যে হেৰুৱাই পেলালে সেইটো প্ৰমাণ কৰি এইবাৰ কিন্তু হাজাৰ হাজাৰ মানুহ ওলাই আহিছে গতিকে এইটো এটা গুড চিম্পটম মই আশা কৰিছোঁ আমাৰ এইবাৰ যথেষ্ট ভাল হ'ব আচলতে যদিও তেনেকুৱা শাসকপক্ষ মই চাইলেণ্ট বা অপেন মই এইটো কথা ক'ব খোজা নাই কিন্তু আমাৰ ছাপৰ্ট বেছটো বহুত ষ্ট্ৰং হৈ গ'ল এতিয়া আমাৰ মানে জনসাধাৰণৰ মাজত আমাক যে ভোট দিব এই কথাটো এষ্টাব্লিছ হৈ গৈছে গতিকে মই আৰু আশাবাদী যে মই এইটো ব্যৱধানটো কিমান বঢ়াব পাৰোঁ সেইটোতে মই এতিয়া আছোঁ যে আমি জিকাৰ ব্যৱধানটো কিমান বেছি আমি বঢ়াই নিব পাৰোঁ সেইটোৰ কাৰণে এতিয়া মই চেষ্টাত আছোঁ আৰু এইটো প্ৰমাণ হৈছে যে এইবাৰ তেওঁলোক হাৰিব